নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মোৰ আপোনালোকৰ মৰমৰ আশীৰ্বাদত বৰ্তমান ভালেই। মই এতিয়া ক'ত আছোঁ জানেনে? মই আমাৰ ঘৰৰ পিছফালে বিৰাট ডাঙৰ জংঘল আছে এডৰা। এই জংঘলডৰাৰ মাজলৈ আহিছোঁ। ইয়াতে মানে যদি খৰি পাওঁ খৰি লৈ যাম, আৰু যদি ভেদাইলতা বুলি যে কয়, ভেদাইলতা যদি পাওঁ তাৰো কেইডালমান লৈ যাম। তাকে বিচাৰি আহিছোঁ। চাই যাওকচোন বাৰু আপোনালোকে ভিডিঅ'টো। পাওঁ না নাপাওঁ ঠিক নাই বাৰু ভেদাইলতা। তথাপিও মোৰ পিছফালে দেখিছেনে কিমান ডাঙৰ ডাঙৰ বৃহৎ বৃহৎ জংঘল এয়া। চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশ দেখিছেনে? বৰ ভয়ংকৰ জেগা এইবিলাক, ভয়ে লাগে দিনত। মই আৰু মোৰ খুৰা ল'ৰাটোক আহিছোঁ একেলগে দুইটা। ইয়াৰ পৰা আমি মাজে সময়ে ভেদাইলতাও নিওঁ আৰু ঢেকীয়াও বিচাৰি নিওঁ। তো কি পাওঁ আজি তাকে চাওঁ। তো ভিডিঅ'টো চাই যাওক আপোনালোকে। এইয়া দেখিছেনে ভেদাইলতা? আমি ভেদাইলতা বিচাৰি আহিছিলোঁ। এয়া মই আৰু মুন্না আহিছিলোঁ। এয়া ভেদাইলতা পাই গ'লোঁ। এয়া এতিয়া ধুনীয়াকৈ বনামগৈ ঘৰত। আপোনালোকে চাই যাব ভিডিঅ'টো। পালিনে? চাওঁ কিমান পালি তই। পঢ়াৰ কাৰণে হৈ যাব। এইয়া হৈ যাব। এইফালে মই লৈছোঁ, সিও লৈছে, ধুনীয়াকৈ হৈ যাব। আৰু এইফালে মই এই মৰলীয়াখিনি ধুনীয়াকৈ ধুই লৈছোঁ চাফা কৰি। আৰু এইফালে চাওকচোন, আমাৰ মুনুৱে নাৰ মাছ বাচি আছে। কিমান ধুনীয়াকৈ তাই নাৰ মাছ বাচি আছে। নাৰ মাছ দি বনাম মৰলীয়া শাক। আৰু এই আগতে যে দেখাইছিলোঁ ভিডিঅ'টোত আচাৰ, জলফাই আচাৰখিনি, এয়া মানে অলমষ্ট শুকাই গৈছে। জলকীয়াখিনিও মই আজি দি দিছিলোঁ কাটি, ৰ'দত অলপ মানে ধুনীয়াকৈ লেৰেলাই ল'লোঁ। আৰু এইফালে দেখিছেনে মোৰ গোসানী, তাই স্কুলৰ পৰা আহি পায়েই কাপোৰ কানি এনেকৈয়ে পেলালে। খালি মোবাইলত কাৰ্টুন চোৱাত ব্যস্ত তাই, দেখিছেনে? পূৰা মোবাইলত ব্যস্ত। প্ৰথমতে মই এয়া জুইডাল জ্বলাই লওঁ। আপোনালোকে জুই এনেকৈ জ্বলায়নে? মই কিন্তু জুই এনেকৈয়ে জ্বলাওঁ। খৰিখিনি জাপি লৈ তাৰ ওপৰত পলিথিন দি দিওঁ মই জ্বলাই পেলাই। তেতিয়া মানে জুইকুৰা ধুনীয়াকৈ সোনকালে জ্বলে। আৰু এইফালে মই পাতি লৈছোঁ কেৰাহীটো। তাতে মই এতিয়া এই মচুৰ দালিখিনি বইল কৰি ল'ম। তাৰপিছত মই তাতে মৰলীয়া শাকখিনি দিম। আপোনালোকে ভিডিঅ'টো চাই যাওক অকণো স্কিপ নকৰাকৈ। এয়া মই মৰলীয়া শাকখিনি ধুনীয়াকৈ কাটি লৈছোঁ চৰিয়াটোত। আৰু এইডাল দেখিছেনে? এইডাল হ'ল ভীমকলৰ বাকলি শুকুৱাই থোৱা। এইডাল মানে মই এতিয়া কি কৰিম, জুইত দি অঙঠা কৰি ল'ম। তাৰপিছত মই ইয়াত পানী অকণমানত দি পেলাই কোমলাই ৰাখিম। মানে খাৰ বনাম, কলা খাৰ বুলি যে কয় সেয়া। আৰু এইফালে মোৰ দালি উমলি, এইটো চাওক, এই বাতিটোতে মই এই কলা খাৰখিনি দি দিলোঁ। ইয়াক মানে এতিয়া গলিব দিম ধুনীয়াকৈ। তাৰপিছত এয়া মোৰ মচুৰ দালিখন উতলিব আৰম্ভ কৰিছে। তাতে মই এয়া মৰলীয়া শাকখিনি যে কাটি থৈছিলোঁ, আপোনালোকে চাই যাওক ভিডিঅ'টো। এতিয়া ইয়াত ধুনীয়াকৈ বইল হ'ব দিম মই ইয়াক। মই এতিয়া ঢাকনখন মাৰি দিম, তেতিয়া মানে সোনকালে বইল হ'ব। এয়া চাওক কিমান ধুনীয়াকৈ মোৰ মৰলীয়া শাক দিয়া দালিখন ভকভকাই উতলি আছে, দেখিছেনে? সম্পূৰ্ণ গলিব দিম ইয়াক। আৰু এইফালে এই কলাখাৰখন যে এয়া পূৰা গলি গ'ল। ইয়াক এতিয়া মই চাকনিৰে চাকি পেলাই ইয়াত দি দিম। এয়া চাওক, মই চাকনিৰে চাকি, বেছি নহয় অলপমান মই ইয়াত দি দিছোঁ। মৰলীয়া শাকত সদায় কলাখাৰ দি খালে বহুত ভাল লাগে। আপোনালোকে খাইছে নাই নাজানো, এনেকৈ এবাৰ বনাই খাই চাব। এয়া মোৰ দালিখন মোটামুটি হৈ গৈছে। আৰু এইফালে চাওক, মোৰ দালি সম্পূৰ্ণ হৈ গ'ল। মই এয়া চৰিয়া কাঢ়ি লৈছোঁ। আৰু এইফালে বাছি থোৱা নাৰ মাছখিনি মই হালধি নিমখ সানি লৈছোঁ ধুনীয়াকৈ। এতিয়া ফ্ৰাই কৰিম কেৰাহীত। তাৰপিছতে মই নাৰ মাছখিনি ধুনীয়াকৈ শুকানে ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি লোৱাৰ পাছত মই মৰলীয়া শাকত নাৰ মাছ দি দিম। আপোনালোকে ভিডিঅ'টো চাব। আৰু এইফালে দেখিছেনে, এয়া যে ভেদাইলতা যে মই আনিবলৈ গৈছিলোঁ, সেই ভেদাইলতাখিনি ধুনীয়াকৈ মিক্সিত মাৰি, মচুৰ দালিৰ লগত মিক্সিত মাৰি পূৰা ফেটি থৈ লৈছোঁ। এতিয়া ধুনীয়াকৈ বৰা বনাম। আৰু মই শাককণ মানে তেল মাৰিব লৈছোঁ। এয়া ৰচুন পাত, পিঁয়াজ পাত দি লৈছোঁ। ইয়াতে মই শাককণ ধুনীয়াকৈ তেল মাৰি ল'ম। তাৰপাছত মই মাছ দিম তাত।
ফ্ৰাই কৰি থোৱা নাৰ মাছখিনি মই অলপমান দি দিম তাত। এই তেলখিনি মৰা মোৰ হৈ গৈছে। এতিয়া অলপ সময় ইয়াক উতলিব দিম মই। এয়া মই এতিয়া নাৰ মাছকেইটা যে ফ্ৰাই কৰি দিছিলোঁ সেয়া মই দি দিছোঁ। মানে আধাখিনি দি দিছোঁ, আধাখিনি মই শুকানে খাবৰ কাৰণে ভাতৰ লগত ৰাখি দিছোঁ। কিমান ধুনীয়াকৈ বক বকৈ উতলিছে দেখিছে। এয়া চাওক কি ধুনীয়াকৈ মোৰ মৰিলা শাকৰ দালিখন হৈ গ'ল। এয়া সম্পূৰ্ণ ৰেডি হৈ গ'ল। এতিয়া মই ভেবেলী লতাৰ বৰা বনাম। এয়া মুনুৱে আমাৰ ধুনীয়াকৈ বাতিত ফেটি লৈছে এইখিনি, বেচন অকণো দি দিছে, অলপ ডাঠ কৰি লৈছে আৰু তাই মানে মোবাইললৈ চাবলৈ লাজ কৰে। ইফালে তেল গৰম হৈ আছে কেৰাহীত। ইয়াতে মই ধুনীয়াকৈ বৰাখিনি বনাই ল'ম, ভেবেলী লতাৰ বৰাখিনি। আপোনালোকে চাই যাওক। ভেবেলী লতাৰ বৰা খাই কিন্তু বিৰাট ভাল লাগে, বিশেষকৈ মচুৰ দালিৰ লগত পিচিব লাগে। আৰু যদি অলপ পনীয়া নিচিনা হয় তেতিয়া আপোনালোকে অকণমান বেচন দি দিব তাত, বেচন দি পেলাই অলপ ডাঠ কৰি ল'ব এনেকৈ। এয়া চাওক মোৰ বৰাখিনি কিমান ধুনীয়াকৈ হৈ গৈছে। কিন্তু এটা কথা, ভেবেলী লতা সদায় ক'লাই হয়। আৰু যোৱা ভিডিঅ'টোত দেখাইছিলোঁ যে মই আপোনালোকক মোৰ শাক খেতিখিনি সৰু সৰু হৈ আছিলে, অকণি অকণি টিলিকি টিলিকি, এতিয়া চাওক কিমান ধুনীয়াকৈ ডাঙৰ হৈ গৈছে। এয়া হ'ল চীনা লাই, আৰু ডাঙৰ হ'ব এয়া, দেখিছেনে। আৰু এইফালেহে আচল মালটো চুকা টেঙা বুলি ক'লে দালিত আৰু কথাই বেলেগ। কিমান ধুনীয়াকৈ চুকা টেঙাখিনি লহপহকৈ বাঢ়ি আছে, মুখা কৰি আছে দেখিছেনে। মই অৱশ্যে এতিয়ালৈকে খোৱা নাই, এদিনেই খাইছিলোঁ। আৰু বিলাহীও এয়া মোটামুটি মোৰ ফুলিছে, চাওক এয়া দেখিছেনে, বিলাহী ফুলা আৰম্ভ কৰিছে। আৰু সৰু সুৰাকৈ অকণমান খেতি কৰোঁ ঘৰতে খাবলৈ। আৰু এটা কথা দেখিছেনে নাই, মোৰ তিতা কেৰেলা লাগি গ'ল। এয়া গছত তিতা কেৰেলা লাগি গৈছে দেখিছে, এয়া ফুলিও আছে। আৰু ছোৱালীটোৱে দেখিছেনে নাই, মেগী এপেকেট লৈ পেলাই কেনেকৈ মাকক কামুৰ দি আছে, বনাই দিব লাগে তাইক। মোবাইল চোৱা তাই হৈ গ'ল, তাৰমানে মোবাইলে আমুৱালে। এতিয়া তাইক মেগী পেকেট বনাই দিব লাগে, মাকক কামুৰ দি আছে আহি পেলাই। চাই যাওকচোন, এইফালে চচটোও লৈ আহিলগৈ তাই, মাকক মানে পূৰা পেৰি আছে, মেগী বনাই দিব লাগে তাইক। দেখিছে এয়া কিমান দুষ্ট তাই, দেখিছেনে। আৰু এইফালে যে বৰা বনাই আছে বুলি কৈছিলোঁ, এয়া চাওক, লগতে নাৰা মাছৰ ফ্ৰাই, আৰু এইফালে কেইটামান বৰা পাক লাগি আছে। ছোৱালীটোৰ কাণ্ডবিলাক চাওক না, তাই মেগীটো পানীত, ঠাণ্ডা পানীতেই দি দিলে তাই। তাৰমানে মেগী বুলি ক'লে তাই বহুত পাগল, মানে গৰম পানীত মেগী দি পেলাই বনাব লাগে, তাই ঠাণ্ডা পানীতে দি দিলে। আৰু এইফালে মোৰ পূৰা সম্পূৰ্ণ ৰেডি হৈ গ'ল ভাতৰ থালিখন। এয়া চাওক, মই ফ্ৰাই কৰা নাৰ মাছ লৈছোঁ 3-4টামান, আৰু ভেবেলী লতাৰ যে বৰা বনাইছিলোঁ সেয়া তাৰ লৈছোঁ মই 3টা। এইফালে নিমখ লৈছোঁ, জলকীয়া লৈ লৈছোঁ, আৰু মৰলীয়া শাক বুলি যে কৈছিলোঁ, মৰলীয়া শাক কলাখাৰ দিয়া, লগতে নাৰ মাছ। কিমান ধুনীয়া লাগে খাই, আপোনালোকে একদিন বনাই খাই মোক ক'ব কেনেকুৱা পায়। তো সেয়াই আছিলে আজি মোৰ দুপৰীয়াৰ ভাত সাজ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পাইছে তেনে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আৰু লগতে আপোনালোকে যদি খোৱা নাই আপোনালোকেও খাই লওক।